মোৰ নাম শ্ৰী সমীৰণ মিশ্ৰ। মই নাওহলীয়া শাখা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক আৰু দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ সাহিত্য সম্পাদক। যোৱাকালি আমাৰ নাওহলীয়া শাখা ছাত্ৰ সন্থাৰ উপদেষ্টা দিগন্ত বৰা, দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দিগন্ত বৰা তথা নাওহলীয়া শাখা ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি আৰু সাধাৰণ সম্পাদককে ধৰি প্ৰায় 30জনৰো অধিক আমাৰ নাওহলীয়া শাখা ছাত্ৰ সন্থাৰ বিষয়ববীয়াই যোৱাকালি অব্যাহতি গ্ৰহণ কৰিছে। আমাৰ মূল কাৰণটোৱে হৈছে আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ যি কেন্দ্ৰীয় নেতৃবৃন্দ, সেই নেতৃবৃন্দৰ কাম কাজৰ প্ৰতি আমাৰ আপত্তি আছে। আমি সুখী নহয় তেখেতসকলৰ কাম কাজ বা তেখেতসকলৰ যি সিদ্ধান্ত বা মনোভাৱ। বৰ্তমান আমাৰ নাওহলীয়া শাখা ছাত্ৰ সন্থা বা যিকোনো ধৰণৰ অসমৰ জনগোষ্ঠীয় হওক, যিকোনো ধৰণৰ সংগঠন, তেখেতসকলৰ হাইকমাণ্ড হৈছে জনতাই জনাৰ্দন। যদিহে আমাৰ হাইকমাণ্ডৰ কথা বতৰাত বা সিদ্ধান্তত যেতিয়া কোনোবা ৰাইজ ক্ষুণ্ণ হয় তেতিয়া আমাৰ সংগঠনটো চলাই নিব পৰাত আমি বহুতো অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। সেইকাৰণে যেতিয়া আমাৰ ৰাইজে একমাত্ৰ আমাৰ সহযোগী সেইকাৰণে যদি আমাৰ অঞ্চলৰ ৰাইজে আমাৰ লগত নাথাকে, আমি নাওহলীয়া শাখা ছাত্ৰ সন্থাখনি চলাই নিয়াত বহুতো অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব বুলি আমি অনুভৱ কৰি যোৱাকালি আমি সকলোৱে অব্যাহতি পত্ৰ প্ৰদান কৰিলোঁ।